অসমীয়াৰ হিয়াৰ আমঠু বা প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই সকলো শোকত ম্ৰিয়মান। স্বাভাৱিকতে প্ৰত্যেকগৰাকী অসমীয়াৰ মন আজি পৰ্যন্ত দুখী হৈ আছে আৰু এই ক্ষেত্ৰত জুবিন গাৰ্গৰ বিয়োগৰ পাছত যিখিনি কিছুমান অনাকাংক্ষিত ঘটনাও আমি দেখিবলৈ পাইছোঁ। তাৰ ভিতৰত কেইটামান অন্যতম হৈছে ১ নম্বৰ পথ অৱৰোধ কৰি দিছে, কোনো ধৰণৰ যান বাহন যাবলৈ দিয়া নাই। ব্যক্তিগত বাহনো গৰুৰ ঘাঁহ কাটি আনি গৰুক খুৱাবলৈ, যিহেতু গৰু এদিন ধৰি পেলাই সকলো উৎপাতৰ কাৰণে ভোকত থাকিবলগীয়া হৈছিল, আনিবলৈ গৈছিল ঘাঁহ, সেই পথ বন্ধ কৰি দিছে। দুয়ো কাষে বেৰিকেড লগাই পেলাই আমি ভিজুৱেল আপোনালোকক দেখুৱাই আছোঁ। আৰু সেই সময়তে এগৰাকী মহিলাই কিদৰে প্ৰতিবাদ কৰিছিল এই মুহূৰ্তত আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। কি কাৰণে নহ'ব? এক ছেকেণ্ড এইফালে আহচোন ভাইটি, কি কাৰণে নহ'ব কোৱাচোন, কি কাৰণে নহ'ব? মোৰ ঘৰলৈ যাওঁ, কেলৈ ওপৰি ঘূৰিম আকৌ? এইটো মোৰ ঘৰ ন। তোমালোকক আজি বন্ধ দিবলৈ কোনে দিছে? তোমালোকক জুবিন দাৰ কাৰণে লগে বন্ধ দিছে। জুবিন দাৰ কাৰণে মোৰ দুখ নাই নেকি? তোমালোকৰ দুখ আছে নেকি? আকৌ কি কাৰণে বন্ধ কৰিবা ৰাস্তাটো? মোৰ নিজৰ ঘৰলৈ যোৱা ৰাস্তাটো দিব। বাইক উঠোৱাচোন। ভিডিঅ' কল তোমালোকে খোৱা নাই, ময়ো জুবিন দাৰ কাৰণে কান্দিছো। 3টা ৰাতি খোৱা নাই দেই। ইয়াত এইবিলাক ফটো আমি নচলিব হা। কি কথা কোৱা তোমালোকে? তোমালোক অকল ছচিয়েল ৱৰ্কাৰ নেকি? আমি নহয় নেকি? আমাৰ কি জুবিন দাৰ কাৰণে দুখ নাই বুলি ভাবিছা তোমালোকে? বেছি ভালটো আমি নকৰিবা, কিন্তু কৈ দিছো জুবিন দাৰ কাৰণে দুখ আছে। ক'ৰবাত বহিৰত তোমালোকে প্ৰতিবাদ কৰা। ৰাস্তা কিয় ব্লক কৰিছা? সেইজন মানুহে গৰুৰ কাৰণে ঘাঁহ আনিছে হা, গৰুৰ কাৰণে তেওঁ ঘাঁহ আনিছে। তেওঁ গৰুজনীক নোখোৱালে গৰুজনীক গাখীৰ নিদিব। কাইলৈ কি কৰিব? কাইলৈ গৰুজনী যদি মৰি থাকে তোমালোকে পইচা দিবা নেকি? জুবিন দা কাৰ কাৰণে কান্দিছিলে হা? জুবিন দাই কাৰ কাৰণে কান্দিছিলে? তোমালোকে অকল আবেগিক নহয়, আবেগিক আমিও হৈ আছো, বুজিছা নাই? কি এই ৰাস্তাটো ব্লক কৰিছা? মোৰ এইটো মোৰ ঘৰ, টাৰ্ণিং গ'লে মোৰ ঘৰ, মই কিয় ওপৰ দি যাম? ঠিক আছে, আপোনালোকৰ জুবিন দাৰ কাৰণে দুখ লাগিছে, মোৰ নাই লগা। মই 3 ৰাতি হোৱা নাই। ঠিক আছে, আপোনালোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰক। দাদা বাইক লওক, আপুনি ওলাওক। আপোনাৰ গৰুৱে ঘাঁহ নাখালে আপুনি কাইলৈ নাপাব পইচা। যাওক, আপুনি পাৰ হৈ যাওক এফালে। ৰাস্তা ব্লক নকৰিব দাদা। চাওক, মই কাটৰ অনুৰোধ জনাইছো। জুবিন দাই এইবোৰ ভাল পোৱা নাছিলে হা। জুবিন দাক আমি আনিব নোৱাৰো, আমি ব্যৰ্থ হৈছো, আনিব নোৱাৰো। তেওঁৰ আত্মাৰ কাৰণে আপোনালোকে সদগতি কৰক হা। দ্বিতীয়তে, যি যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আছিল, তাততো প্ৰেছ ক্লাব ভাঙিবলৈ উদ্যত হোৱা, উচতনি দিয়া, তেনেকুৱা ধৰণৰ ঘটনাবিলাকতো ঘটিছিলেই। লগতে যিসমূহ গাড়ী ভাঙিবলৈ উদ্যত হৈছিল একাংশ, আৰু লগতে বিভিন্ন গাড়ী যাবলৈ দিয়া হোৱা নাছিল, ৰাজপথত চলাচল কৰিবলৈ দিয়া হোৱা নাছিল, আবদ্ধ কৰি ৰাখিছিল। আৰু তেনে সময়তে আদ্য স্বাৰ্থলৈ যাবলৈ ওলোৱা এটা পৰিয়ালৰ কেইবাজনো লোককো বাধা দিয়া হ'ল, যাৰ বাবে তেওঁলোকে নিজৰ পৰিয়ালৰ আদ্য স্বাৰ্থত গৈ পেলাই উপস্থিত হ'বগৈ নোৱাৰিলে, উভতাই পঠিয়াই দিলে। আৰু যাৰ বাবে এই দুখতে স্বামীহৰা এগৰাকী পত্নীয়ে পোষ্ট দিছে যে এনেকুৱা ধৰণৰ কথা হৈছে, এনেকুৱা ধৰণৰ কাণ্ড হৈছে। তৃতীয়তে, গুৱাহাটীৰ মাছখোৱাৰ যি প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প, তাত ঔষধ সংক্ৰান্তীয় যে কেমিষ্ট এণ্ড ড্ৰাগিষ্ট ফৰাম অফ আছাম, আৰু সেই যিটো কোম্পেনী, সেই কোম্পেনীটোৱে ঔষধৰ ছাপ্লাই কিদৰে দিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত, যিহেতু গাড়ী মটৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ গৈছিল, গতিকে ঔষধৰ প্ৰতিষ্ঠানসমূহ যাতে খোলা ৰাখে, ৰোগীয়ে যাতে ঔষধ বিচাৰি যাতে হাহাকাৰ অৱস্থাৰ সৃষ্টি নহয়, সেইকাৰণে ৰিটেইলাৰবিলাক খোলা ৰাখিবৰ লগতে হোলচেল যিসমূহ ঔষধৰ দোকান, সেইসমূহ খোলা ৰাখিবৰ বাবে এক আলোচনা চক্ৰত মিলিত হোৱাৰ উপৰিও তেওঁলোকৰ এখন সভা আছিল, নিৰ্বাচন সংক্ৰান্তীয় তেওঁলোকৰ বিভিন্ন পদত নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কত এখন সভা আছিল। আৰু সেই সময়তে একাংশ দল সংগঠনৰ নাম লৈ তাত এক হোৱা দোৱা পৰিৱেশৰ সৃষ্টি কৰিলে। একাংশই বেঞ্চত ঢকিওৱাৰ লগতে চকীও গুৰিয়াই লঠিয়াই পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আৰু তেওঁলোকে জনোৱা অনুসৰি যিসমূহ তেওঁলোকে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছিল, সেই আহাৰ খোৱা প্লেটসমূহ ভাঙি পেলালে। সেই দৃশ্যটো আপোনালোকক আমি দেখুৱাইছোঁ। আৰু
সেই যিটো সংগঠনে যিটো মানে অনুষ্ঠান পাতিছিল সেই অনুষ্ঠানটোত শ্ৰদ্ধাঞ্জলিও জনোৱা হৈছিল জুবিন গাৰ্গক অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে আৰু এই ক্ষেত্ৰত এটা কথা কৈ থওঁ কোনো ধৰণৰ কিন্তু চৰকাৰী নিৰ্দেশনা দিয়া হোৱা নাছিল যে এনেকুৱা ধৰণৰ সভা অনুষ্ঠিত কৰিব নোৱাৰিব কিন্তু ঔষধ যিহেতু জৰুৰীকালীন অৱস্থাৰ ক্ষেত্ৰত পৰে এই ক্ষেত্ৰত ৰেহাই নিদিলে আৰু মাছ মাংস খাই পাৰ্টি কৰাৰ অভিযোগ উত্থাপন কৰি হোৱা দোৱা পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে তাৰ আমি কিছু ভিজুৱেলো দেখুৱাইছোঁ আৰু বিষয়ববীয়াৰ আমি মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাই লৈছোঁ আলোচনা কৰি আছিলোঁ জেনেৰেল মিটিংখনত ঠিক তেনেকৈ মুহূৰ্তত আমি ভাবিলোঁ যে যিহেতু মিটিংখন আমাৰ হৈয়ে আছে আৰু বৰ্তমান যিটো পৰিস্থিতি পৰিৱেশ হ'ল গাড়ী মটৰ দোকান পোহাৰ বন্ধ মেক্সিমাম গতিকে আমি সেইটো ৰাইজক এপিল দিয়া কথা আছিল আমাৰ ব্যৱসায়ী ব্যক্তিসকলক যে আমাৰ ফাৰ্মাচী বা মেডিচিন হ'লচেলবিলাক খুলি ৰাখিব লাগে তেনেধৰণৰ আলোচনা এটা কৰাৰ কথা আছিলে আমি কেইজনমানে লগ এইটো কথা কৈ ৰাইজক ক'ম সেই মুহূৰ্ততেই এই অপ্ৰীতিকৰ ঘটনাটো হ'ল আৰু এইটো আমাৰ মানুহৰ প্ৰৰোচনাত যে কেনেকৈ আমি মেডিচিন ছাপ্লাই কৰিম কেনেকৈ ফাৰ্মাচীবিলাক খোলা থাকিলে কাষ্টমাৰে মানে ৰোগীয়ে ঔষধ নিব এই ধৰণৰ আলোচনা কিন্তু আলোচনা কৰিব নাপাওঁতেই এই ধৰণৰ অপ্ৰীতিকৰ ঘটনাটো ঘটি গ'ল আৰু যিটো ঘটনা ঘটিছে মোৰ বোধেৰে আমাৰ মাজৰ মানুহে যেনেকৈ জিতু বৰ্মন আপোনাৰ সঞ্জীৱ বৰা চন্দ্ৰশেখৰ শৰ্মা এই ধৰণৰ কিছু মানুহৰ কাৰণেই এই অপ্ৰীতিকৰ ঘটনাটো হ'ল জুবিন গাৰ্গক কোনে ভাল নাপায় মই জুবিন গাৰ্গক চাব গ'লোঁ এই বয়সত জুবিন গাৰ্গৰ ওচৰত থিয় হৈ 5 ঘণ্টা ৰাতি মই থিয় হৈ জুবিন গাৰ্গৰ ওচৰত আমাৰো আছে জুবিন গাৰ্গৰ প্ৰতি সদিচ্ছা তেওঁৰ নামতে একাংশ অনুযায়ী কৰিছে সেইটো আকৌ সুবিধা লোৱাৰ কাৰণে এইটো যে তেওঁলোকৰ যে খুব জুবিন গাৰ্গক লৈ গৈছে সেইটো নহয় যিবিলাক মানুহে তেওঁলোকক খবৰ দিছে এতোপতোভাৱে জড়িত তেওঁলোকৰ লগত সম্পৰ্ক নগাঁৱতো তেনেকুৱা এটা ঘটনা ঘটাইছিলে জুবিন গাৰ্গ বুলি কৈ আমি এই আইনটো ভাবনা আজি যোৱাকালি তেওঁৰ স্বীকৃত সমাপন হ'ল এতিয়া আমি আলোচনা কৰিম আপোনালোকে আজি মোক হেৰি কৰিছে মই আজি কৈছোঁ ইয়াৰ পিছত মই আলোচনা কৰিম আমাৰ গ্ৰুপটোৰ লগত মানে এনেকুৱা উদ্ভণ্ডালী পৰিৱেশ হ'ব নালাগে কিন্তু এইটো মই ব্যক্তিগতভাৱে ভাবোঁ যিহেতু পুলিচ প্ৰশাসনৰ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াই আজি 3 দিনমানৰ পৰাই কৈ আছে যে জুবিন গাৰ্গৰ এই সুযোগটো লৈ বহুত দুষ্কৃতিকাৰীয়ে বেয়া কাম কৰি আছে সেইটোক আমি বিচাৰ কৰিম সেইটোতো আছে তাৰোপৰি আমাৰ মুখ্যমন্ত্ৰীয়ে তেওঁ কৈছে যে কা আন্দোলনত যেনেকৈ আমি ফটো লৈ পিছত একশ্যন লৈছিলোঁ ঠিক ইয়াতো আমি একশ্যন ল'ম গতিকে তেনেকুৱা ধৰণৰ যদি প্ৰশাসনে বিচাৰি উলিয়ায় আৰু মই যিকেইটা নাম কৈছোঁ সেই নামৰ মানুহবিলাকক যদি লগত সোধপোছ কৰি গোটেইখিনি তথ্য ওলাই যাব সমগ্ৰ কথা আপোনাক ক'লোঁ বা আপুনি শুনিলে বা দেখিলেও এতিয়া এই ক্ষেত্ৰত যে জুবিন গাৰ্গক ভালপোৱাৰ নামত বা জুবিন অনুৰাগীয়ে প্ৰকৃত অনুৰাগীয়ে জানো এনেকুৱা কৰিব পাৰে বা জুবিন গাৰ্গে এনেকুৱা কৰিবলৈ জানো শিকাই গ'ল খেয়ালি মনৰ আছিল কিন্তু জুবিন গাৰ্গৰ নাম লৈ এনেকুৱা ধৰণৰ কিছুমান উদ্ভণ্ডালী কি ক'ব সমগ্ৰ বিষয়টো এইবোৰ অত্যন্ত গৰ্হিত কাম কিয়নো যে এইটো আচলতে জুবিন গাৰ্গ ঢুকোৱাৰ পিছত সমগ্ৰ ৰাজ্যখনতে কেনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে আমি সকলো দেখা পাইছোঁ আৰু জুবিন গাৰ্গ এনেকুৱা এটা যে জুবিন গাৰ্গটো এনেকুৱা এজন গায়ক আছিল শিল্পী আছিল আৰু কোনো আশা কৰা নাছিল কোনো ভবা নাছিল যে জুবিন গাৰ্গৰ গোটেই জীৱনটো পৰি আছিল অতি কম বয়সতে অকালতে আকস্মিকভাৱে জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল এই কথাটো অসমীয়া মানুহে এইটো সহ্য কৰিব পৰা নাই সহিব পৰা নাই আৰু এই যোৱা কেইদিনত সমগ্ৰ অসমত যিটো পৰিস্থিতি সৃষ্টি হৈছে এইটো এনেকুৱা এটা বাতাবৰণ এটাৰ সৃষ্টি হৈছে যেন জুবিন যেন সকলোৰে ঘৰৰহে এজন সদস্য তেনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে যিসকলে শোক প্ৰকাশ কৰিছে তেওঁলোকে এই ধৰণৰ নৈৰাজ্য এই ধৰণৰ উদ্ভণ্ডলী তেওঁলোক উদ্ভণ্ডলী কৰিব আৰু বিশেষকৈ মই এই যি 3টা ঘটনা দেখা পালোঁ এগৰাকী নিজৰ গৰুৰ কাৰণে ঘাঁহ কাটিবলৈ গৈছে ঘাঁহ কাটি আনিছে সেইটো এটা কেনেকুৱা ধৰণৰ যদি ঘাঁহকেইডাল গৰুকেইটাক দিব নোৱাৰে তেতিয়াহ'লে গৰুকেইটা লঘোণে থাকিব এইটো কেনেকুৱা ধৰণৰ কথা
সেইটোত বাধা দিয়াটো কেনেকুৱা ধৰণৰ কথা 2 নম্বৰ নিজৰ স্বামীৰ শ্ৰাদ্ধ সেই শ্ৰাদ্ধত যদি তেওঁক যাবলৈ নিদিয়া হয় সেইটো মানে পৰিয়ালৰ লোকক যদি যাবলৈ নিদিয়ে তেতিয়াহ'লে কিমান দুখ লগা কথা এইটো কেনেকুৱা কিমান মৰ্মান্তিক কথা এইটো বাকী যিবোৰ যোৰহাটত যিবোৰ কোৱা হৈছে সেইবোৰতো আছেই আৰু শেহতীয়াভাৱে যিটো মই গুৱাহাটীত যিটো কথা মই শুনিলোঁ দেখিলোঁ এইটোত অত্যন্ত গঢ়িত কথা গঢ়িত আৰু অত্যন্ত নিন্দনীয় কথা কিয়নো আজি এই যে ঔষধৰ কথাটো মই নিজে দেখিছোঁ যে মই য'ত থাকোঁ মই 2টা ঠাইত মোৰ সঘনাই অহা হয় এটা হৈছে ডাউন টাউন আৰু এটা হৈছে বেলতলা তে এই 2টা ঠাইতে মই দেখিছোঁ যে দোকান পোহাৰ চব বন্ধ আছে কিন্তু ফাৰ্মাচীবিলাক খোলা আছে গতিকে ফাৰ্মাচীবিলাক স্বাভাৱিকতে খোলা আছে চাগে খোলা থকাটো দৰকাৰ কিয়নো মানুহৰ জীৱন মৰণৰ প্ৰশ্ন যদি আজি এজন মানুহক কিবা এটা ঔষধৰ প্ৰয়োজন হয় বা কিবা এটা তেনেকুৱা ধৰণৰ মেডিকেল যন্ত্ৰপাতিৰ প্ৰয়োজন হয় আৰু সেইটো যদি সময়ত নাপায় তেতিয়াহ'লে মানুহ ঢুকাই যাব পাৰে গতিকে এইটো এটা অত্যন্ত যে তাত বাধা দিয়াটো এইটো কেনেকুৱা ধৰণৰ কথা আৰু সেইটো মই এই কথাটোৱে ক'ব বিচাৰিছোঁ 2টা কথা মই ক'ব বিচাৰোঁ সেই 2টা কথা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ এটা হৈছে মই কাৰোবাৰ প্ৰতি শোক প্ৰকাশ কৰিছোঁ এই বস্তুটো মই বেলেগৰ ওপৰত জাপি দিম সেইটো এটা অন্যায় কথা সেইটো কেতিয়াও হ'ব নালাগে মই শোক প্ৰকাশ কৰিছোঁ মোৰ ধৰণে কাকো কোনো অসুবিধা নিদিয়াকৈ গান্ধীয়ে যেনেকৈ কৈছিল গান্ধীয়ে কি কৰিছিলে গান্ধীয়ে যেতিয়াই কিবা এটা অন্যায় অমংগল যেতিয়া হয় তেওঁ অনশন কৰিছিল আৰু অনশন কৰি তেওঁ গতিকে বিশেষকৈ শোক প্ৰকাশ বস্তুটো তেনেকুৱা আহে ৰাস্তাত উদ্ভণ্ডলি কৰা কথাটো নহয় এইটো প্ৰথম কথা যে তোমাৰ শোক তুমি দুখ পাইছা সেইটো তুমি নিজেই তুমি চাফাৰ কৰা দুখ প্ৰকাশ কৰা কিন্তু তাৰ কাৰণে তুমি বেলেগক জোৰ জবৰদস্তি বেলেগৰ ওপৰত জোৰ জবৰদস্তি কৰিব নোৱাৰা আৰু 2 নম্বৰ এইটো মই ভাবোঁ বেছি গুৰুত্বপূৰ্ণ সেইটো হৈছে কি জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ নামত এই ধৰণৰ যদি অত্যাচাৰ উদ্ভণ্ডলি নৈৰাজ্য কৰা হয় তেতিয়াহ'লে সেইটো জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা নহয় জুবিন গাৰ্গক মনত পেলোৱা নহয় জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা নহয় বৰং জুবিন গাৰ্গৰ স্মৃতিৰ প্ৰতি জুবিন গাৰ্গৰ প্ৰতি অশ্ৰদ্ধা প্ৰকাশে কৰা হয় তেনেকুৱা ধৰণৰ ঘটনা অসমৰ বিভিন্ন ঠাইত ঘটিছে এই 3টা আমি কৈছোঁ যে য'তেই এই ধৰণৰ পৰিৱেশ হয় ভৱিষ্যতলৈও এই ধৰণৰ পৰিৱেশ হ'লে কেতিয়াও মানুহে এনেকুৱা ধৰণৰ উদ্ভণ্ডলি কৰিব নালাগে এনেকুৱা ধৰণৰ বিশৃংখল আচৰণ কৰিব নালাগে আৰু কাৰো ওপৰত কোনো ধৰণৰ জোৰ জবৰদস্তি কৰিব নালাগে মই প্ৰথম দিনাৰ ঘটনাটো হওঁতে মোক বন্ধু এজনে টেলিফোন কৰি কৈছিলে যে এনেকুৱা ধৰণৰ কথা আমি চাহ খাবলৈ গ'লোঁ তাত এনেকুৱা ধৰণৰ মানে কিছুমান ডেকা ল'ৰা আহি পেলাই এই ধৰণৰ ব্যৱহাৰ কৰিলে যে আমি দৌৰাদৌৰিকৈ চাহ খাই পেলাই ওলাই আহিলোঁ তেওঁ বৰ ক্ষোভেৰে কৈছিলে এই কথাটো এইটো উজনি খবৰ এইটো বোধহয় এই গগামুখৰ ফালে তেওঁ বেংকৰ মেনেজাৰ তেতিয়া মই বোলো সেইটোতো কৰিব নাপায় মই কৈছোঁ তথাপি যে মানুহৰ চাগে বৰ দুখ মনত দুখ বেজাৰ পাই আছে কিন্তু যি দুখ বেজাৰ নাপাওঁ কিয় নিজৰ দুখ বেলেগৰ ওপৰত জাপি দিব নাপায় আৰু যেতিয়া আমি এই ধৰণৰ কাম কৰোঁ যিজনৰ কাৰণে শোক প্ৰকাশ কৰোঁ তেওঁৰ প্ৰতিও আচলতে অসন্মান কৰা হয় অশ্ৰদ্ধা কৰা হয় মই সেইটোকে কৈছোঁ আৰু এটা কথা কিন্তু এইখিনিতে আমি দেখিবলৈ পালোঁ কেইটামান বাতৰি যে অনা অসমীয়াৰ ভোজ ভাত বুলিও সেই যিটো ঔষধ এছ'চিয়েশ্যন যিখন সভা আছিল সেইটোক কিন্তু ৰূপ দিয়াৰ চেষ্টা কৰা হ'ল মাছ মাংসৰে ভোজ ভাত অনা অসমীয়া চক্ৰৰ বুলি এনেকুৱা ধৰণৰ ৰহনো কিন্তু এটা কথা আমি দেখা পালোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লাখ মানুহ ওলাই আহিল তাত কিন্তু কোনো ধৰণৰ মানে দেখা পোৱা নগ'ল সেই ভেদভাৱ এই ক্ষেত্ৰত কি ক'ব নাই এতিয়া ঘটনাটো হৈছে কি যে মই সেই কথাটো বৰ ভালকৈ নজনাকৈ এই ক্ষেত্ৰত মোৰ মন্তব্য দিয়াটো উচিত কথা নহয় কিন্তু এটা কথা মই দেখিছোঁ যে জুবিন গাৰ্গৰ এই সময়ছোৱাৰ এই যে মানুহে যে শোক পালন কৰিছে সেই সময়ত কিন্তু এটা কথা অতি স্পষ্টভাৱে ওলাইছে সেইটো হৈছে যে ইয়াত কোনো ধৰ্ম ভাষা সম্প্ৰদায়ৰ কথাটো নাই ইয়াত জুবিন গাৰ্গে
এইটো এটা জুবিন গাৰ্গৰ মহত্ব বুলি ক'ম যে জুবিন গাৰ্গে মৃত্যুৰ যোগেদি জুবিনে নিজেই কৈছিলে যে মোৰ কোনো ভাষা নাই কোনো ধৰ্ম নাই মই কাঞ্চনজংঘা গতিকে জুবিনৰ মৃত্যুৱে কিন্তু সেইটো প্ৰমাণ কৰি থৈ গ'ল যে যোৱা কেইদিনমানত আমি কিন্তু ক'তো তেনেকুৱা ধৰণৰ ঘটনাৰ কোনো দেখা নাই শুনা নাই গতিকে এইটো এই ধৰণৰ যদি কথা কোনোবা উলিয়াইছে সেইটো এক কৰি থৈ গ'ল গতিকে কিন্তু এই ধৰণৰ কথা যদি কোনোবা উলিয়াইছে সেইটো বৰ পৰিতাপৰ কথা আৰু সেইটো হ'ব নালাগে নিশ্চয়কৈ শেষত এটা প্ৰসংগ আহিছোঁ এইটো অলপ এক্সট্ৰা এটা প্ৰসংগ যিহেতু অনুষ্ঠানটো মানে অলপ সাময়িকী ধৰণৰ গতিকে মই আপোনাক সুধিছোঁ যে এটা অভিযোগ উত্থাপন হৈছে যে প্ৰদেশ কংগ্ৰেছে আনিছে সেই অভিযোগ যে সমগ্ৰ বস্তুটো ৰাজনীতিকৰণ কৰিব বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই উৰেটো ৰাতি জুবিন গাৰ্গ 12 বজাত আহিব বুলি ভাবি পেলাই লুৰিণজ্যোতি গগৈ হওক বা গৌৰৱ গগৈ হওক বা বিৰোধী দলৰ বিভিন্ন নেতা গৈ পেলাই এয়াৰপৰ্টত ৰৈ আছিল আৰু এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নিজে দিল্লীৰ পৰা আহিছিল পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত আৰু সেই সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত আছিল কিন্তু সেই সময়ত দিলীপ শইকীয়াক সোমাবলৈ দিয়া হ'ল শ্ৰদ্ধাঞ্জলি জনাবলৈ কিন্তু গৌৰৱ গগৈক দিয়া নহ'ল আৰু কালিৰ দিনটোতো আমি দেখিবলৈ পালোঁ যে বিৰোধী দলপতি কংগ্ৰেছৰ ফালৰ পৰা কেৱল বিৰোধী দলপতিকহে কিন্তু সেই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ দিয়া হ'ল যাক লৈ পেলাই এতিয়া কংগ্ৰেছে কিন্তু বিক্ষুব্ধ কৰা বা বিক্ষোভ তাৰমানে দেখুৱাইছে বা তেওঁলোকে বিভিন্ন ধৰণৰ মন্তব্য কৰা আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ নিকৃষ্ট ৰাজনীতি আপুনি বন্ধ কৰক কমচে কম আপুনি জুবিন গাৰ্গক লৈ আপুনি যি আজি যিটো নিকৃষ্ট ৰাজনীতি কৰিলে সেয়া কিন্তু অসমবাসী দেখিলে আজিয়ে নহয় যোৱা পৰহি দিনা আপুনি সেই একেই নিকৃষ্ট ৰাজনীতি কৰিছিল পৰহি দিনা 20 তাৰিখৰ পৰা গৰেটো নিশা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই এয়াৰপৰ্টত অৰেটো নিশা ৰৈছিলে এই কাৰণে কি যাতে আমাৰ হিয়া ৰামটো জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধাঞ্জলি এয়াৰপৰ্টত জনাব পাৰে আপোনালোকে সঠিক টাইম প্ৰথমতে নজনালে তাৰ পিছতো অৰেটো নিশা ৰখাৰ পিছতো কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া ৰাতিপুৱা মানে লাইন পাতি শেষ শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে একো সুবিধা কৰি নিদিলে বিৰোধী দলৰ দলপতি লোকসভাৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াক কিন্তু সেই একে সময়তে কিন্তু আপোনালোকে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক কিন্তু আপোনালোকে এয়াৰপৰ্টৰ ভিতৰলৈ লৈ গ'ল দিলীপ শইকীয়া কোন হয় দিলীপ শইকীয়া 2 বাৰৰ সাংসদ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া 3 বাৰৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া অসম ৰাজ্যিক বিজেপিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি লগতে লোকসভাত অসমক মানে সন্মান কঢ়িয়াই আনিব পৰা লোকসভাৰ বিৰোধী দলৰ উপদলপতি আসনত থকা এগৰাকী ব্যক্তি সেইগৰাকী গৌৰৱ গগৈ ডাঙৰীয়াক আপোনাৰ এয়াৰপৰ্টৰ ভিতৰলৈ যাবলৈ নিদিয়ে এতিয়া আজি যেতিয়া সমাধিস্থলত অন্তিম মানে শ্ৰদ্ধাঞ্জলি জনোৱা আছিল আমাৰ হিয়া ৰামটো জুবিন গাৰ্গ দেৱক তেতিয়াও কিন্তু আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আপোনালোকে কোনো ধৰণৰ সুবিধা নিদিলে আমি ইয়াৰ কাৰণে কিন্তু আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ডিষ্ট্ৰিক্ট কমিশনাৰৰ চিঠি লিখা হৈছিল যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া লগতে আমাৰ প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন ডাঙৰীয়ানী প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া বা আমাৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যনৰ আপোনাৰ সভাপতি NSYকে ধৰি সভাপতিকে ধৰি গোটেই NSY চেম্বাদল বা মহিলা কংগ্ৰেছৰ সভাপতি ইউথ কংগ্ৰেছৰ সভাপতিকে ধৰি সকলোৰে নাম উল্লেখ কৰি শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ইচ্ছা প্ৰকাশ কৰি এখন পত্ৰ প্ৰকাশ কৰিছিল সমগ্ৰ বিষয়টো আপোনাক কি ভাবে চাই না মই এইটোৰ অতি স্পষ্ট কথা মোৰ মতামত এই ক্ষেত্ৰত অতি স্পষ্ট যে আজি গৌৰৱ গগৈ বিৰোধী দলপতি মনত ৰাখিব লাগিব এইটো যে লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক ভাল পাওক বেয়া পাওক তেওঁ স্বীকৃত বিৰোধী দলপতি হিচাপে তেওঁ স্বীকৃত পাৰ্লিয়ামেণ্টেৰী তাত লোকসভাত তেওঁ বিৰোধী দলপতি গতিকে তেওঁক এয়াৰপৰ্টত ৰৈ থাকিল আৰু তাত তেওঁক শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ নিদিয়াটো এইটো এটা অত্যন্ত দৃষ্টিকটু কথা এইটো এটা অত্যন্ত পক্ষপাতিত্বমূলক কথা আৰু য'ত দিলীপ শইকীয়া সোণোৱালক শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ দিয়া হ'ল আৰু কংগ্ৰেছৰ সভাপতি
গৌৰৱ গগৈক শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ দি দিয়া হ'ল এইটো এটা অত্যন্ত গৰ্হিত কথা আৰু এইটো কোনেও সমৰ্থন নকৰিব এইটো আৰু সেইটো আৰু এটা কথা নহয় মুখ্যমন্ত্ৰীৰ দায়িত্ব আছে মুখ্যমন্ত্ৰীয়ে কি কৰিব লাগিব কি কৰিব নালাগিব ৰাজ্যখনৰ তেওঁৰ দায়িত্ব আছে গতিকে তেওঁৰ যদি দায়িত্বটো তেওঁ ভালকৈ যদি তেওঁ সেই দায়িত্ব কাৰ্যনিৰ্বাহ কৰে মানুহে ভাল পাব আৰু যদি নকৰে বেয়া পাব গতিকে তেওঁ যাৱতীয় যা যোগাৰখিনি ভালেই কৰিছে আমি দেখিছোঁ যে কালি অন্ত্যেষ্টি ক্ৰিয়াৰ সময়তো এৰেঞ্জমেণ্টটো ঠিকে আছে কিন্তু সৰুচাজাইত এৰেঞ্জমেণ্টটো প্ৰথমতে ভাল নাছিলে মোৰ শ্ৰীমতীও গৈছিলে তাত চাবৰ কাৰণে আৰু বিভিন্ন মানুহ হাজাৰ হাজাৰ লাখ লাখ মানুহ তাত গৈছে তাত সুব্যৱস্থাটো নাছিলে গতিকে তাৰ কাৰণে মানুহে সমালোচনা কৰিব কিন্তু কামিং বেক টু দিছ ইছ্যু যে ইয়াক লৈ ৰাজনীতি কৰাটো কিন্তু অত্যন্ত পলিটিক্স নকৰিবা বন্ধ অত্যন্ত গৰ্হিত কথা আৰু এইটো দেখ আজি গৌৰৱ গগৈৰ দৰে ব্যক্তি এজনক তাত সন্মান প্ৰদৰ্শন কৰিবলৈ দি দিয়াটো শেষ সন্মান প্ৰদৰ্শন কৰিবলৈ নিদিয়াটো সেইটো মই একেই ক'ম যে সেইটো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নহয় অশ্ৰদ্ধা নিশ্চয়কৈ আমি দুটা বিষয় আলোচনা কৰিলোঁ আৰু এই ক্ষেত্ৰত আমি উল্লেখ কৰিছোঁ যে কাৰোবাৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ সেয়া আমি বন্ধ হৈছে স্বতঃস্ফূৰ্তভাৱে হৈছে কোনেও কাকো জোৰ জবৰদস্তি কৰা নাই কিন্তু একাংশই উদ্ভণ্ডালি কৰা দেখিবলৈ পোৱা গ'ল জুবিনক তাৰমানে জুবিন অনুৰাগী বুলি কৈ পেলাই বা জুবিন প্ৰেম দেখুৱাই পেলাই এই ক্ষেত্ৰত কিন্তু এনে কৰাটো কিন্তু কেতিয়াও সমীচীন নহয় আৰু ইয়াত কোনো ধৰণৰ জুবিন গাৰ্গ মানে কাৰো ব্যক্তিগত নহয় বা কোনো ইয়াক লৈ ৰাজনীতিকৰণো কৰাটো অনুচিত জুবিন গাৰ্গ সকলোৰে আৰু হিয়াৰ আমঠু হৈয়ে সদায় থাকিব আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনাবোৰ যাতে নঘটে জুবিন গাৰ্গে হওক বা অন্য ক্ষেত্ৰতে হওক সেয়া কিন্তু নিশ্চয়কৈ লক্ষ্য ৰাখিব লাগিব এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিবিলাক নিৰ্ভীক বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ